महंगा बहुत है, इन्वेस्टमेंट इज वेरी ग्रेट। अगर मैं आज 1 लाख लीटर का यहाँ प्लांट लगाऊँ, जो आइसक्रीम वाला जो फैसिलिटी है उसके लिए हम नया प्लांट करेंगे, जो आइसक्रीम जो खाली हो जाएगा अभी यहाँ से जब शिफ्ट करेंगे। Thank you. To downstream the prototype of expansion plan of 150 TLPD to 300 TLPD. आप ऊपर आना আগমন ঘটে বুলি বিশ্বাস কৰা হয়। তাৰে উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কৰ কমলেৰে ভূমি পূজনৰ এয়া সমাপন কৰে। তাৰ পাছতে আগবাঢ়িব ফলক উন্মোচন সমাপন কৰিবলৈ। দৈ লাচিৰ বাবে দুগ্ধজাত সামগ্ৰীৰ উৎপাদন দৈনিক 20,000ৰ পৰা 50,000 লিটাৰলৈ আৰু আইচক্ৰীমৰ উৎপাদন ক্ষমতা দৈনিক 20,000 লিটাৰলৈ বৃদ্ধি কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী সপোন আৰু অসম উন্নয়ন আঁচনিৰ সহযোগত NDDB আৰু অসম চৰকাৰৰ মাজত বুজাবুজি। আজি আমাৰ যাক আমি পুৰবী বুলি কওঁ, আমাৰ NDDB ইয়াত যিটো পুৰবী গাখীৰৰ বৰ্তমান বা পুৰবীৰ জৰিয়তে দুগ্ধ উৎপাদনৰ কাম কৰি আছে, ইয়াতে আজি আমি আৰু 1.5 লাখ লিটাৰ গাখীৰ প্ৰচেছিং কৰাৰ বাবে এটা প্লান্টৰ আধাৰশিলা আৰু ভূমি পূজন কৰিলোঁ। ইয়াৰ আগতে এই গোটেই প্লান্টৰ কেপাচিটি 1.5 লাখ লিটাৰ আছিলে। এতিয়া এই প্লান্টৰ কেপাচিটি 3 লাখ লিটাৰলৈকে বৃদ্ধি হ'ব। আজিৰ পৰা 3 বছৰ আগতে আমি এটা সংকল্প লৈছিলোঁ যে অসমত আমি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ আমি প্ৰচেছ কৰিম। আজি গুৱাহাটীত 3 লাখ লিটাৰ প্ৰচেছিং ইউনিট স্থাপন কৰা হৈছে। যোৰহাট, ডিব্ৰুগড়, ধেমাজি আৰু শিলচৰতো আমি এনেকুৱা মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰাৰ বাবে আগবাঢ়িছোঁ। সমান্তৰালভাৱে অসমত আৰু আন কেইবাটাও প্ৰতিষ্ঠানে দুগ্ধ বা মিল্ক প্ৰচেছিঙৰ কাম আৰম্ভ কৰিছে। আমুলেও ৰাণীত 1 লাখ লিটাৰ গাখীৰ প্ৰচেছ কৰিব পৰা প্লান্ট এটা স্থাপন কৰিব। মই বিশ্বাস কৰোঁ যে অহা 2-3 বছৰৰ ভিতৰতে আমি 10 লাখ লিটাৰৰ গাখীৰৰ যিটো লক্ষ্য তাত আমি উপস্থিত হ'ব পাৰিম। আজি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড বা পুৰবীৰ যিটো ব্ৰেণ্ড নেম, তাৰ উদ্যোগত ইয়াতে যিটো মিল্ক প্ৰচেছিং চেণ্টাৰ 3 লাখ লিটাৰলৈকে বৃদ্ধি কৰাটো এটা ডাঙৰ মাইলৰ খুঁটা। हमें माननीय मुख्यमंत्री जी का निरंतर सहयोग मिल रहा है। उनके धन्यवाद। मल्टीपर्पज অকমান ঘূৰি দিয়ক বাইদেউ, অকমান ঘূৰি দিয়ক অলপ ঘূৰি দিয়ক এইফালে। ধন্যবাদ। এইবাৰ হাজাৰবাৰী আঞ্চলিক দুগ্ধ উৎপাদক
same in the as per the indication as per Mukhyamantri Mahila Chief Minister Mahila Uddamita scheme for both urban and rural will be implemented. Rural livelihood mission in close cooperation with the district administration.